দিন সদায় নিমখীয়া খাই থকাৰ কাৰণে আজি ভাবিলোঁ কিবা এটা মিঠাই ৰেচিপিকে বনাওঁ। গতিকে মইনো কি মিঠাই ৰেচিপি বনালোঁ সেইটোকে সদায় দৰে আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। এইটো বনাবলৈ 2 কাপ ময়দা, অকণমান নিমখ আৰু 3-4 চামুচমান ঘিউ দি সেইখিনি ভালকৈ মিহলাই অকণমান পানী দি এটা কোমল ডো বনাই পেলাই অলপ সময়ৰ কাৰণে থৈ দিলোঁ। এফালে আন এখনত কেৰাহীত মই 1 কাপ পানী, 1 কাপ চেনি দি পেলাই এটা চিৰাপ বনাই ল'লোঁ আৰু ডোটোৰে মই 5খন ৰুটি বনাই ল'লোঁ পাতলকৈ। তাৰে এখন দি তাত অকণমান ঘিউ সানি আন এখন দি এই ছিষ্টেমতে মই 5খন জাপি পেলাই এইদৰে গোল কৰি এটাই গোল কৰি পেলালোঁ আৰু এতিয়া টুকুৰা টুকুৰকৈ এটা জোখত মই কাটি ল'ম আৰু কাটি লোৱা টুকুৰাবিলাকৰে এটুকুৰকৈ মই অকণমান বেঁকাকৈ ভাঁজটো দি লাহেকৈ বেলনাডালেৰে এটা জোখত মই বেলি ল'লোঁ আৰু গৰম তেলত তাক মচমচীয়া হোৱালৈকে ভাজিলোঁ আৰু এইদৰে ৰঙচুৱা হোৱাৰ পিছতে মই চিৰাপখিনিত মিলাই দিলোঁ আৰু অকণমান মিলাই পেলাই লগে লগে উঠাই দিলোঁ আৰু মিঠাই ৰেচিপি হৈ গ'ল। এইটো আপোনালোকেও ঘৰত বনাই খাই চাবচোন। আজিলৈ ইমান